আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে নতুনকৈ ৫,০০০ চাকৰি ওলাইছে। কি বিভাগত নতুনকৈ ৫,০০০ চাকৰি ওলাইছে সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এই ৫,০০০ চাকৰিত আপোনালোকে আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব, আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব আৰু কি বিভাগত চাকৰিবোৰ ওলাইছে আৰু আপোনালোকে আবেদনটো কেনেকৈ কৰিব পাৰিব আপোনাৰ মোবাইলৰ জৰিয়তে সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব আৰু যদি আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাব পাৰিছে যে অৰ্গেনাইজেশ্যন নেম APDCL আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। যদি আপোনালোকে APDCL বিদ্যুৎ বিভাগত যদি চাকৰি কৰিব বিচাৰে, এই চাকৰিবোৰ আপোনালোকে আপোনাৰ গাঁৱতে কৰিব পাৰিব, আপোনাৰ এৰিয়াতে আপোনালোকে এই চাকৰিবোৰ কৰিব পাৰিব। যিটো নেকি কাৰেণ্টৰ অফিচ হয়, যিটো বিদ্যুৎ বিভাগৰ অফিচ হয়, সেইটো অফিচতে আপোনালোকে চাকৰিবোৰ কৰিব পাৰিব। APDCLৰ পৰা মুকলি কৰি দিয়া হৈছে ৫,০০০কৈ নতুন ভেকেঞ্চি। এই ভেকেঞ্চিবোৰ ইয়াত চাব পাৰিছে যে ভেকেঞ্চি নম্বৰ দিয়া আছে যে ৫,০০০ বুলি দিয়া আছে। ইয়াত চাব পাৰিছে পোষ্ট নেম এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ অফিচ ফিল্ড এছিষ্টেণ্ট এণ্ড আদাৰ্ছ। ইয়াত চাব পাৰিছে এছিষ্টেণ্ট একাউণ্টেণ্টত আপোনালোকে পাব পাৰে আৰু অফিচাৰতো পাব পাৰে আৰু ফিল্ড এছিষ্টেণ্ট যদি আপোনালোকে ফিল্ডত যাব লাগে, যে ছাৰ্ভে কৰিব লাগে, সেই সকলোবোৰ পাব পাৰে। আৰু ইয়াত চাব পাৰিছে আদাৰ্ছ, এইটো আপোনালোকে বেলেগ কামৰ কাৰণেও পাব পাৰে। এই ৫,০০০ ভিতৰতে এই সকলোবোৰ বিভাগ দিয়া আছে। ইয়াৰ ভিতৰত আপোনালোকে যিটো বিভাগ ল'ব বিচাৰে সেইটো বিভাগ আপোনালোকে পাব। এতিয়া কথা হ'ল যে এতিয়া আপোনালোকে আবেদনটো কেনেকৈ কৰিব এইটো চাব পাৰিছে যে অফিচিয়েলি ৱেবছাইটটো ইয়াত দিয়া আছে। ইয়াত চাব পাৰিছে জব লোকেশ্যন, এইটো আছামতে আপোনালোকে এইটো জব কৰিব পাৰিব, আপোনাৰ এৰিয়াতে আপোনালোকে কৰিব পাৰিব। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো দিয়া আছে। ইয়াত চাব পাৰিছে জেনেৰেলৰ কাৰণে ২৯৭ টকা দিয়া আছে। যিসকল নেকি জেনেৰেল কেটাগৰীৰ হয় তেওঁলোকৰ বাবে ২৯৭ টকা ফিজ দিব লাগিব যেতিয়া আবেদনটো কৰিব। ইয়াত চাব পাৰিছে কাণ্ট্ৰি দিয়া আছে, ইণ্ডিয়া বুলি দিয়া আছে। তো ইয়াত আপোনালোকে চাব পাৰিছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ক্লাছ 8 পাছ কৰিলেও পাব, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও পাব, আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেও আবেদন কৰিব পাৰিব। ইয়াত আপোনাৰ বয়স লিমিট দিয়া আছে। ইয়াত 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। ইয়াত আপোনালোকে 21 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'লেহে আপোনালোকে আবেদনটো কৰিব পাৰিব, নহ'লে আপোনালোকে আবেদনটো কৰিব নোৱাৰিব। এতিয়া কথা হ'ল যে এইটো অফিচিয়েলি ৱেবছাইটত মুকলি কৰিছে জাষ্ট এটা, এতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেনেহ'লে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব সকলোৰে আগত আমি ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে।